মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 7.1 ৰ পৰা প্ৰশ্নসমূহ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅটি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। চিত্ৰত ত্ৰিভুজৰ জোড়সমূহৰ যোগবোৰ দিয়া আছে। দেখুৱা যে ত্ৰিভুজৰ জোড়বোৰ সৰ্বাংগসম। সৰ্বাংগসমতাৰ চৰ্ত উল্লেখ কৰা। 1 নম্বৰ চিত্ৰটো চোৱা, ইয়াতে দুটা ত্ৰিভুজ দিয়া আছে। এই ত্ৰিভুজৰ আমাক এই মানবিলাক চোৱাচোন, AB ৰ মান 3 সেন্টিমিটাৰ, AC ৰ মান 5 সেন্টিমিটাৰ, এই যোগবিলাক আমাক দিয়া আছে। আমি কি দেখুৱাব লাগে? এই যোৰবিলাক যে সৰ্বাংগসম সেইটো আমি দেখুৱাব লাগে। চোৱা, প্ৰথমে আমি সৰ্বাংগসম হ'ব লাগিলে কোন কেইটা চৰ্ত আছে সেই কেইটা চৰ্ত আমি প্ৰথমে চাই লওঁ, ঠিক আছে? চোৱা, পেজ নাম্বাৰ 235 ত দিয়া আছে, যদি এডাল ৰেখাখণ্ড আন এডাল ৰেখাখণ্ডত সম্পূৰ্ণৰূপে মিলি যায় তেন্তে ৰেখাখণ্ড দুডালক সৰ্বাংগসম বোলা হয়। এই দুডাল ৰেখা চোৱা, AB আৰু EF ৰেখা। এই দুডাল ৰেখা চোৱাচোন, দুডাল সম্পূৰ্ণভাৱে মিলি গৈছে। গতিকে দুডাল ৰেখাক আমি কি ক'ব পাৰো? সৰ্বাংগসম বুলি আমি ক'ব পাৰো। এতিয়া চোৱা চৰ্তখিনি 237 পেজ নম্বৰত দিয়া আছে, ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্তাৱলী। প্ৰথমটো চৰ্ত কি আছে? বাহু 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 চৰ্ত মতে। তাৰ মানে কি? ত্ৰিভুজ কেইটা কি হ'ব? বাহু তিনিটা বাহু সমান হ'ব। তেতিয়া আমি কি লিখিম? বাহু 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 চৰ্ত মতে ত্ৰিভুজ দুটা কি হয়? সৰ্বাংগসম। আমি এনেকৈ লিখিম। মানে ইয়াতে চোৱা, ইয়াতে এই AB আৰু এই DE এই দুডাল সমান। এটা বাহু আমি সমান পালো, এজোৰ বাহু। তাৰ পিছত চোৱা, BC আৰু EF এই দুডাল বাহু সমান। তাৰ পিছত AC আৰু DF এই দুডাল বাহু সমান। তাৰ মানে আমি কি পালো? তিনিযোৰ বাহু আমি সমান পাইছো। তেনেকুৱা ক্ষেত্ৰত কি চৰ্ত ব্যৱহাৰ হ'ব? বাহু 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 চৰ্ত মতে এই ত্ৰিভুজ দুটা কি হয়? সৰ্বাংগসম হয়। ঠিক আছে? তাৰ পিছত চোৱা, পেজ নাম্বাৰ 239 ত বাহু কোণ বাহু চৰ্ত। কি আছে চোৱা, যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ অনুৰূপ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটাৰ বাহু কোণ বাহু সৰ্বাংগসমতাৰ চৰ্ত অনুযায়ী সৰ্বাংগসম হয়। এই দুটা ত্ৰিভুজলৈ মন কৰা, ABC আৰু DEF ত্ৰিভুজ দুটা। ইয়াৰে চোৱা, AB আৰু DE এই দুটা বাহু কি হয়? সমান হয়। তাৰ পিছত AC আৰু DF এই দুটা বাহু সমান হয়। আৰু এই কোণটো চোৱা, এইটো কোণ আৰু এইটো কোণ সমান হয়। ইয়াতে আমি দুটা বাহু সমান পাইছো, মানে দুযোৰ বাহু সমান পাইছো, আৰু এই কোণ দুটা আমি সমান পাইছো। সেইকাৰণে ইয়াতে কি হৈছে? বাহু কোণ বাহু চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে। তাৰ পিছত চোৱা কি আছে? কোণ বাহু কোণ চৰ্ত। যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু সিহঁতৰ উমৈহতীয়া বাহুটো অন্য এটা ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু সিহঁতৰ উমৈহতীয়া বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হয়। মানে ইয়াতে আমাক কি কৈছে? এই ABC ত্ৰিভুজটোৰ এটা কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ যদি সমান হয়, লগতে বাহু চোৱা, ইয়াৰেও এডাল বাহু আৰু এডাল বাহু কি হয়? সমান হয়। তাৰ মানে দুটা ত্ৰিভুজৰ আমি এইটো কোণ সমান পালো, এডাল বাহু সমান পাইছো। তাৰ পিছত এই C কোণটো আৰু এইটো ত্ৰিভুজৰ C কোণটো এই দুটাও সমান হয়। তাৰ মানে ইয়াতে দুটা কোণ সমান আৰু এডাল বাহু সমান। সেইকাৰণে বা এনেকুৱা ক্ষেত্ৰত কি হ'ব? কোণ বাহু কোণ চৰ্ত মতে সৰ্বাংগসম হ'ব ত্ৰিভুজ কেইটা। তাৰ পিছত 243 পেজত চোৱা, 4 নম্বৰ চৰ্তটো সমকোণ অতিভুজ বাহু সৰ্বাংগসমতা চৰ্ত। যদি এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু যথাক্ৰমে আন এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু অনুৰূপ বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হয়। তো ইয়াতে চোৱা, এই দুটা চিত্ৰলৈ মন কৰা। ইয়াতে চোৱা,
এই চিনটো ব্যৱহাৰ হৈ আছে দুটা ত্ৰিভুজতে তাৰ মানে এইটো কি হয় সমকোণী ত্ৰিভুজ দুটা ABC ত্ৰিভুজটো হৈছে এটা সমকোণী ত্ৰিভুজ আৰু DEF এই ত্ৰিভুজটো হৈছে এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ এইটো কোণ কি হ'ব 90 ডিগ্ৰী কোণ এইটো কোণো কি হ'ব 90 ডিগ্ৰী কোণ তাৰ মানে দুটা কোণ আমি কি পাইছো সমান পাইছো সমকোণ পাইছো তাৰ পিছত এডাল বাহু BC এডাল বাহু আৰু EF এডাল বাহু সমান হয় আৰু এডাল কি হ'ব ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ এডালক আমি কি বুলি কও অতিভুজ বুলি কও আৰু এই দুডাল হৈছে আমাৰ পাৰ্শ্বভুজ তো এই অতিভুজডাল আৰু এইটো ত্ৰিভুজৰ অতিভুজডাল এই দুডাল অতিভুজো কি হয় সমান হয় তাৰ মানে এই দুটা ত্ৰিভুজত আমি কি সমান পালো এই কোণটো সমান পালো সমকোণ পালো 90 ডিগ্ৰী অতিভুজ দুডাল সমান পালো আৰু এই বাহুডাল সমান পালো তাৰ মানে এটো কি শৰ্তমতে সৰ্বাংগসম হ'ব সমকোণ অতিভুজ আৰু বাহু শৰ্তমতে সৰ্বাংগসম হ'ব তাৰ পিছত আছে কোণ বাহু দুটা ত্ৰিভুজক কোণ বাহু শৰ্ত সাপেক্ষে সৰ্বাংগসম বুলি কোৱা হ'ব যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু যিকোনো এডাল বাহু আন এটা ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু অনুৰূপ বাহুৰ সমান হয় তাৰ মানে কি হ'ব লাগিব দুটা ত্ৰিভুজ থাকিব সেই ত্ৰিভুজ দুটাৰ দুটা কোণ সমান হ'ব লাগিব আৰু এডাল বাহু সমান হ'ব লাগিব মানে চোৱা ABC আৰু DEF এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰতে চোৱা এই A কোণটো আৰু এই D কোণটো সমান এই B কোণটো আৰু ইয়াৰে E কোণটো সমান মানে দুটা কোণ সমান পালো আমি এই BC বাহুডাল আৰু EF বাহুডালো সমান মানে এজোৰ বাহু সমান পাইছো আৰু দুটা কোণ সমান পাইছো তো তেনেকুৱা ক্ষেত্ৰত কি হ'ব কোণ বাহু মতে সৰ্বাংগসম হ'ব এতিয়া আমি এই নাম্বাৰটো কৰি চাও সো এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা দিয়া আছে ত্ৰিভুজ ABC ৰ AB কিমান দিয়া আছে 3 সেন্টিমিটাৰ AC কিমান দিয়া আছে 5 সেন্টিমিটাৰ আৰু এই B কোণটো চোৱা B কোণটো আমাৰ 90 ডিগ্ৰী কোণ হৈ আছে মানে এটো সমকোণী ত্ৰিভুজ তো B কোণ ABC কোণ মানে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী আকৌ ত্ৰিভুজ PQR ৰ কি দিয়া আছে PR দিয়া আছে 3 সেন্টিমিটাৰ PQ দিয়া আছে 5 সেন্টিমিটাৰ আৰু এই এংগেলটো কিমান আছে 90 ডিগ্ৰী আছে তাৰ মানে PRQ এংগেল PRQ কিমান আছে 90 ডিগ্ৰী আছে এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা কি পাওয়া এই AB আৰু এই PQ বাহুডাল মানে চোৱা AB আৰু PQ এই দুডাল বাহু সমান আছে AB সমান PQ এই দুডাল বাহু কি হয় সমান হয় তাৰ পিছত চোৱা এই AC আৰু PQ AC ডাল কি হয় এটো এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোৰ এই AC ডাল কি হয় আমাৰ অতিভুজ হয় আৰু এই দুডাল কি হয় পাৰ্শ্বভুজ তো চোৱা ABC ত্ৰিভুজটোৰ এই যেডাল অতিভুজ আছে AC অতিভুজ ডাল আৰু PQR ৰ এই যেটো অতিভুজ ডাল আছে PQ অতিভুজ ডাল এই দুডাল কি হয় সমান হয় 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ চোৱা AC is equal to PQ এই দুডালো কি হয় সমান হয়
যেহেতু দুডাল 5 সেন্টিমিটাৰ কৈ আছে আৰু এই কোণটো চোৱা এইটো কোণ 90 ডিগ্ৰী কৰি আছে এইটো 90 ডিগ্ৰী কোণ কৰি আছে তাৰ মানে ABC কোণ আৰু PRQ কোণ কি হয় সমান হয় কোণ ABC সমান কোণ PRQ তো ইয়াতে আমি ত্ৰিভুজ দুটাৰ কি কি সমান পালো এডাল বাহু সমান পালো এডাল অতিভুজ সমান পালো আৰু কোণ এটা সমান পাইছো গতিকে কোনটো শৰ্ত মতে এই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব সো আমি লিখিব পাৰো ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR কোনটো শৰ্ত মতে সমকোণ অতিভুজ আৰু বাহু শৰ্ত মতে যেহেতু দুটা ত্ৰিভুজে সমকোণী ত্ৰিভুজ গতিকে সমকোণ হল তাৰ পিছত অতিভুজ দুডাল যেহেতু আমি সমান পাইছো গতিকে অতিভুজ হ'ব আৰু বাহু এডাল সমান পাইছো গতিকে সমকোণ অতিভুজ আৰু বাহু মতে সৰ্বাংগসম হ'ব এই দুটা ত্ৰিভুজ গতিকে সমকোণ অতিভুজ আৰু বাহু শৰ্ত মতে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বাংগসম হ'ব এটা বি নম্বৰটো চোৱা ইয়াতে আমাক ABC আৰু PQR এই দুটা ত্ৰিভুজ দিছে এই ত্ৰিভুজ দুটা কোনটো শৰ্ত মতে সৰ্বাংগসম হ'ব হেতু আমাক খুদিছে এটো আমি কৰি চাও চোৱা এতিয়া এটো চিত্ৰত চোৱা দিয়া আছে কি ত্ৰিভুজ ABC ৰ আমাক AB দিয়া আছে কিমান 14 সেন্টিমিটাৰ BC আছে 17 সেন্টিমিটাৰ আৰু AC আছে 16 সেন্টিমিটাৰ তাৰ পিছত ত্ৰিভুজ PQR ৰ আছে কি PQ দিয়া আছে 17 সেন্টিমিটাৰ QR আছে 16 সেন্টিমিটাৰ আৰু PR আছে 14 সেন্টিমিটাৰ এইখিনি আমাক দিয়া আছে এতিয়া চোৱা এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা পাও চোৱা এই AB বাহুডাল কিমান আছে 14 সেন্টিমিটাৰ আছে এই PR বাহুডাল কিমান আছে 14 সেন্টিমিটাৰ আছে তাৰ মানে এই দুটাল বাহু সমান আছে তো আমি লিখিব পাৰো AB = PR যেহেতু দুটা 14 সেন্টিমিটাৰ কৈ আছে তাৰ পিছত চোৱা এই BC বাহুডাল আছে 17 সেন্টিমিটাৰ আৰু এই PQ বাহুডাল আছে 17 সেন্টিমিটাৰ এই দুডাল বাহু কি আছে সমান আছে BC = PQ তাৰ পিছত এই AC বাহুডাল কিমান আছে 16 সেন্টিমিটাৰ আৰু এই QR বাহুডালও আছে 16 সেন্টিমিটাৰ মানে এই দুডাল বাহু কি হয় সমান হয় AC = QR আমি ইয়াতে কি পালো দুটা ত্ৰিভুজৰে তিনিটা বাহু মানে তিনিজোৰ বাহু আমি সমান পাইছো গতিকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR কোনটো শৰ্ত মতে
বাহু 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 চৰ্তমতে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ সৰ্বাংগ সম হ'ব এতিয়া চোৱা সি নম্বৰ চিত্ৰটো এইটো চিত্ৰৰ পৰা এই দুটা ত্ৰিভুজৰ কোনটো চৰ্তমতে সৰ্বাংগ সম হ'ব সেইটো আমি উলিয়াম দিয়া আছে ত্ৰিভুজ এ বি চিৰ এই AC বাহুডাল কিমান আছে 3.6 সেন্টিমিটাৰ আছে আৰু এই কোণটো চোৱা এইটো কোণ কি হ'ব যেহেতু সমকোণী ত্ৰিভুজ এই চিনটো দেখিছো মানে আমি গম পাইছো যে এইটো কি হয় এইটো সমকোণ হয় তাৰ মানে সমকোণ মানে কি 90 ডিগ্ৰী গতিকে BAC কোণটো BAC কোণ কিমান 90 ডিগ্ৰী তাৰ পিছত ত্ৰিভুজ BCD ৰ এই CD বাহুডাল আছে কিমান 3.6 সেন্টিমিটাৰ আৰু এই D কোণটো কি হ'ব BDC কোণ BDC কিমান হ'ব 90 ডিগ্ৰী এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BCD ৰ পৰা কি পাম আমি চোৱা এই ABC ত্ৰিভুজটোৰ AC বাহুডাল 3.6 সেন্টিমিটাৰ আছে আৰু BCD ত্ৰিভুজটোৰ এই CD বাহুডাল 3.6 সেন্টিমিটাৰ আছে তাৰ মানে এই দুডাল বাহু সমান আছে তুমি লিখিব পাৰো AC = DC তাৰ পিছত চোৱা এইটো ত্ৰিভুজৰ এই কোণটো কি আছে 90 ডিগ্ৰী আৰু এই কোণটো 90 ডিগ্ৰী গতিকে আমি কি ক'ব পাৰো এংগল BAC = এংগল BDC আৰু এই চোৱা এই BC ডাল কি হৈছে BC বাহুডাল কি হয় সমান হ'ব কিয় সমান হ'ব কাৰণ এই BC বাহুডাল দুটা ত্ৰিভুজৰে সাধাৰণ বাহু সেই কাৰণে BC = BC বা CB লিখিব পাৰা কাৰণটো ইয়াতে লিখি দিছো সাধাৰণ বাহু যেহেতু সমকোণী ত্ৰিভুজ হয় এডাল বাহু কি হয় সমকোণী ত্ৰিভুজত এডাল বাহু অতিভুজ থাকে আৰু বাকি দুডাল কি থাকে পাৰ্শ্বভুজ থাকে তো এই দুটা ত্ৰিভুজৰ আমি কি সমান পালো প্ৰথম কথাটো হল সমকোণ দ্বিতীয় কথাটো হল অতিভুজ সমান পাইছো আৰু আমি কি পাইছো এডাল সাধাৰণ বাহু পাইছো ঠিক আছে গতিকে আমি ক'ব পাৰো ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ BCD কি চৰ্তমতে হ'ব সৰ্বাংগ সম সমকোণ অতিভুজ বাহু চৰ্তমতে সৰ্বাংগ সম এতিয়া চোৱা D নম্বৰ চিত্ৰটো ইয়াতে চোৱা ইয়াতে ABC এটা ত্ৰিভুজ আৰু ABD এইটো এটা ত্ৰিভুজ মানে চোৱা এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ আছে ইয়াতে এই দুটা ত্ৰিভুজ কি চৰ্তমতে সৰ্বাংগ সম হ'ব সেইটো আমি উলিয়াই চাও সো আমাক দিয়া আছে
ত্ৰিভুজ ABC ৰ এই AC বাহুডাল দিয়া আছে কিমান 2 সেন্টিমিটাৰ আৰু এই C কোণটোক তোমালোকে ACB কোণ বুলিও লিখিব পাৰা বা C কোণ বুলিও লিখিব পাৰা ঠিক আছে মই লিখি দিলো C কোণ কিমান 90 ডিগ্ৰী তাৰ পিছত ত্ৰিভুজ ABD কোণ ডিৰ পৰা কি আছে BD কিমান আছে 2 সেন্টিমিটাৰ আৰু এই এংগল D কিমান আছে এংগল D আছে 90 ডিগ্ৰী তাৰ পিছত চোৱা এই বাহুডাল চোৱা AB বাহুডাল কি হয় আমাৰ সাধাৰণ বাহু হয় তো এতিয়া আমি কি লিখিম এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ৰ পৰা কি পাম চোৱা এই ত্ৰিভুজটো চোৱা এই ত্ৰিভুজটোৰ AC কিমান দিয়া আছে 2 সেন্টিমিটাৰ দিয়া আছে আকৌ ইয়াৰেও BD কিমান আছে 2 সেন্টিমিটাৰ আছে তাৰ মানে দুটা ত্ৰিভুজৰ এই দুডাল বাহু কি হ'ব সমান হ'ব আমি লিখিব পাৰো AC BD তাৰ পিছত এংগল C 90 ডিগ্ৰী আছে এংগল D 90 ডিগ্ৰী আছে গতিকে এই দুটা এংগলও কি হ'ব ইকুৱেল হ'ব কাৰণ দুটা 90 ডিগ্ৰী আছে AB বাহুডাল চোৱা AB বাহুডাল কি হ'ব সাধাৰণ বাহু দুটা ত্ৰিভুজৰে সাধাৰণ বাহু গতিকে AB AB লিখিব পাৰা বা BA লিখিব পাৰা কাৰণটো লিখি দিছো ইয়াতে সাধাৰণ বাহু আমি কি সমান পালো এডাল বাহু সমান পালো সাধাৰণ বাহুডাল তাৰ পিছত চোৱা এডাল অতিভুজ সমান পালো যেহেতু সমকোণী ত্ৰিভুজ আৰু কোণ দুটা সমান পালো মানে সমকোণ পালো গতিকে ত্ৰিভুজ ABC সৰ্বাংগসম হ'ব কাৰ লগত ত্ৰিভুজ ABD ৰ লগত কি চৰ্ত মতে সমকোণ অতিভুজ বাহু চৰ্ত মতে এতিয়া চোৱা ই নাম্বাৰটো এই চিত্ৰটো চোৱা ইয়াতে দুটা ত্ৰিভুজ আছে এটা হৈছে ABD আনটো হৈছে ACD এই দুটা ত্ৰিভুজ কি চৰ্ত মতে সৰ্বাংগসম হ'ব হেতু আমি চাই লওঁ চোৱা এই দুটা ত্ৰিভুজত কি দিয়া আছে ত্ৰিভুজ ABD ৰ কি দিয়া আছে AB বাহুডাল দিয়া আছে কিমান 3.5 সেন্টিমিটাৰ BD আছে 2.5 সেন্টিমিটাৰ তাৰ পিছত ত্ৰিভুজ ACD ৰ কি আছে এই CD বাহুডাল আছে কিমান 2.5 সেন্টিমিটাৰ আৰু AC বাহুডাল আছে কিমান 3.5 সেন্টিমিটাৰ এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ পৰা আমি কি লিখিব পাৰো চোৱা ত্ৰিভুজ ABD ৰ AB বাহুডাল কি আছে 3.5 সেন্টিমিটাৰ আৰু ত্ৰিভুজ ACD ৰ AC বাহুডাল 3.5 সেন্টিমিটাৰ তাৰ মানে এই দুডাল বাহু কি হ'ব সমান হ'ব AB AC তাৰ পিছত চোৱা ইয়াৰে BD বাহু 2.5 আছে DC 2.5 আছে গতিকে এই দুডাল সমান হ'ব BD CD তাৰ পিছত চোৱা এই AD বাহুডাল কি হ'ব সমান হ'ব দুটা ত্ৰিভুজৰে কাৰণ এইটোল বাহু কি হয়
সাধাৰণ বাহু হয় AD is equal to DA সাধাৰণ বাহু গতিকে আমি ক'ব পাৰো ত্ৰিভুজ ABD সৰ্বাংগসম হ'ব ACD ৰ কি শৰ্ত মতে আমি তিনিটা বাহুৱে সমান পাইছো গতিকে বাহু 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 শৰ্ত মতে সৰ্বাংগসম F নম্বৰ চিত্ৰটো চোৱা ABC আৰু TUS এই দুটা ত্ৰিভুজ চোৱা দিয়া আছে ত্ৰিভুজ ABC ৰ AB কিমান 3 সেন্টিমিটাৰ BC 4.5 সেন্টিমিটাৰ আৰু এংগল B 110 ডিগ্ৰী তাৰ পিছত ত্ৰিভুজ TUS এছৰ কি আছে TS কিমান আছে 3 সেন্টিমিটাৰ TU 4.5 সেন্টিমিটাৰ আৰু এই T কোনটো কি আছে এংগল T কিমান আছে 110 ডিগ্ৰী এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ TUS ৰ পৰা আমি কি ক'ব পাৰো চোৱা ইয়াতে AB বাহুডাল কি আছে 3 সেন্টিমিটাৰ ইয়াত TS বাহুডাল আছে 3 সেন্টিমিটাৰ তাৰ মানে দুটা ত্ৰিভুজৰ এই দুডাল বাহু কি হ'ব সমান হ'ব AB is equal to TS তাৰ পিছত চোৱা BC আছে 4.5 সেন্টিমিটাৰ ইয়াতে TU আছে 4.5 সেন্টিমিটাৰ গতিকে দুটা ত্ৰিভুজৰে এই দুডাল বাহু সমান হ'ব BC is equal to TU তাৰ পিছত ইয়াতে চোৱা এংগল B কিমান আছে 110 ডিগ্ৰী আৰু এই ত্ৰিভুজটো এংগল T আছে 110 ডিগ্ৰী গতিকে এটো সমান হ'ব এংগল B is equal to এংগল T ইয়াতে আমি ক'ব পাৰো ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ TUS কি শৰ্ত মতে হ'ব বাহু বাহু কোণ বা বাহু কোণ বাহু শৰ্ত মতে বাহু কোণ বাহু শৰ্ত মতে সো জি নাম্বাৰটো আমাক এটা চিত্ৰ দিয়া আছে প্ৰথমে চোৱা এডাল ৰেখা আৰু এডাল ৰেখা চোৱা এই দুডাল কি সমান্তৰাল ৰেখা ঠিক আছে এই সমান্তৰাল ৰেখা দুডালক কটাকটি কৰি এই কেইটা কোণৰ সৃষ্টি হৈছে ইয়াতে চোৱাচোন দুটা ত্ৰিভুজৰ নিচিনা হৈ আছে এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ এই চিত্ৰটোৰ পৰা আমি কি দেখুৱাব লাগে এই জোৰবোৰ যে দিয়া আছে আমাক এই জোৰবোৰ সৰ্বাংগসম হয় নে নহয় আৰু যদি হয় কোনটো শৰ্তমতে সৰ্বাংগসম হয় হেতু আমি দেখুৱাব লাগে ঠিক আছে আমি জি নাম্বাৰটো কৰি চাও চোৱা আমি কি লিখিম চিত্ৰটোৰ পৰা আমি কি পাও চোৱা প্ৰথমে এই AC আৰু BD এই দুডাল বাহু চোৱা 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আছে এই দুডাল সমান্তৰাল বাহু চিত্ৰটোৰ পৰা আমি পাও AC সমান্তৰাল DB কিমান কাহত লিখি দিব পৰা 3 সেন্টিমিটাৰ তাৰ পিছত চোৱা এই কোণটো চোৱা কিমান আছে 30 ডিগ্ৰী আছে এইটো কোণ যদি 30 ডিগ্ৰী হয় এই কোণটো কি হ'ব এই কোণটো 30 ডিগ্ৰী হ'ব কাৰণ এই দুটা কোণ কি হয় মুখামুখি কোণ বা বিপৰীত কোণ
আৰু বিপৰীত কোণবিলাকৰ যোগবিলাক সদায় কি হয় সমান হয় গতিকে চোৱা আমি লিখিব পাৰো AOC মানে এই কোণটো এংগল AOC সমান কি হ'ব DOB হ'ব DOB এংগল AOC মানে হৈছে এই কোণটোক আমি নাম দিব পাৰো AOC নাম দিব পাৰো আৰু DOB হৈছে এই কোণটো DOB এইটো কোণ এই দুটা কোণ কিমান হ'ব 30 ডিগ্ৰী হ'ব সমান হ'ব কাৰণটো ইয়াতে লিখি দিয়া মই তলত লিখি দিছো বিপৰীত কোণ তাৰ পিছত চোৱা এইটো কোণ আমাক দিয়া আছে কিমান 70 ডিগ্ৰী এতিয়া চোৱা এই দুডাল হৈছে কি AC আৰু DB হৈছে সমান্তৰাল ৰেখা আৰু এই সমান্তৰাল ৰেখাৰ ওপৰত এই দুডাল ৰেখা কটাকটি কৰি এই চিত্ৰটো সৃষ্টি কৰিছে তো সমান্তৰাল ৰেখাৰ ওপৰত যেহেতু আছে এইটো কোণ আৰু এইটো কোণ কি হ'ব এই দুটা কোণ একান্তৰ অন্তঃকোণ হ'ব আৰু একান্তৰ অন্তঃকোণবিলাক সদায় কি হয় সমান হয় গতিকে এই কোণটো 70 ডিগ্ৰী পাইছো এইটো কোণো আমি 70 ডিগ্ৰী পাম যেহেতু একান্তৰ অন্তঃকোণ গতিকে চোৱা এংগল এইটো কোণক আমি কি নাম দিব পাৰো ACO নাম দিব পাৰো ACO সমান এই কোণটোক আমি কি নাম দিম BDO দুটা সমান হয় কিমান হ'ব 70 ডিগ্ৰী কাৰণটো কি হয় একান্তৰ অন্তঃকোণ চোৱা ইয়াতে আমি কি সমান পালো বাহু সমান পাইছো কোণ দুটা সমান পাইছো গতিকে কি শৰ্ত মতে এইটো সৰ্বাংগসম হ'ব প্ৰথমেটো এই ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি লিখি দিয়া গতিকে ত্ৰিভুজ UAC সৰ্বাংগসম ত্ৰিভুজ ODB কি শৰ্ত মতে সৰ্বাংগসম হ'ব কোণ বাহু কোণ শৰ্ত মতে কিয় কোণ বাহু কোণ শৰ্ত মতে লিখিছো কাৰণ আমি চোৱা দুটা কোণ সমান পাইছো আৰু এডাল বাহু সমান পাইছো ঠিক আছে সেই কাৰণে কোণ বাহু কোণ শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হয় এতিয়া চোৱা 8 নম্বৰটো ইয়াতে চোৱা আমাক দুটা ত্ৰিভুজ দিয়া আছে এটা হ'ল ABC এটা হ'ল RQP এই দুটা ত্ৰিভুজৰ এই কোণ কেইটা সমান দিয়া আছে আমি কি কৰিব লাগে দেখুৱাব লাগে এই ত্ৰিভুজ দুটা সৰ্বাংগসম যদি হয় কোনটো শৰ্ত মতে সৰ্বাংগসম হয় সেইটো আমি দেখুৱাব লাগে ঠিক আছে আমি 8 নম্বৰটো কৰি চাও চোৱা এই চিত্ৰ দুটাত কি দিয়া আছে এই B কোণটো আমাক দিয়া আছে 40 ডিগ্ৰী এই Q কোণটো আছে আমাৰ 40 ডিগ্ৰী এই দুটা সমান হৈ যাব C কোণটো কি দিয়া আছে 110 ডিগ্ৰী ইয়াতেও P কোণটো 110 ডিগ্ৰী দিয়া আছে তাৰ পিছত A কোণটো ইয়াতে আছে 30 ডিগ্ৰী R কোণটো ইয়াতে আছে 30 ডিগ্ৰী তো ইয়াতে যোৱা দুটা ত্ৰিভুজতে কি হৈছে তিনিটা কোণে সমান হৈছে তিনিটা কোণ সমান হৈ মানে কোণ শৰ্ত আছে নেকি আমাৰ সৰ্বাংগসমতাৰ নাই গতিকে আমি ইয়াৰে বাহু এডাল আমি ধৰি ল'ব লাগিব ঠিক আছে এই বাহুডাল BC বাহুডাল আৰু QP বাহুডাল আমি সমান বুলি ধৰি লম ধৰি ললো এডাল 4 সেমি 2 সেমি যি কোনো ধৰিব পাৰা ঠিক আছে মই ধৰিলো এডাল 2 সেমি
আৰু QPও কি হয় 2 সেন্টিমিটাৰ হয় এতিয়া চোৱা চিত্ৰ দুটাৰ পৰা আমি কি পাওঁ এংগল B কিমান আছে 40 ডিগ্ৰী আৰু এংগল Q কিমান আছে 40 ডিগ্ৰী গতিকে দুটা সমান এংগল B is equal to এংগল Q কিমান আছে 40 ডিগ্ৰী আছে দুটা তাৰ পিছত চোৱা এংগল C এংগল C কিমান আছে 110 ডিগ্ৰী আছে এংগল P 110 ডিগ্ৰী আছে মানে দুটা সমান হ'ব এংগল C is equal to এংগল P কিমান 110 ডিগ্ৰী তাৰ পিছত চোৱা এই বাহুডাল চোৱা BC বাহু সমান হয় QP বাহুৰ কাৰণ দুডালে কিমান হয় 2 সেন্টিমিটাৰ হয় এতিয়া আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি চোৱা গতিকে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ RQP কি শৰ্তমতে হয় সো আমি দুটা কোণ সমান পাইছো মানে দুজোৰ কোণ সমান পাইছো আৰু এজোৰ বাহু সমান পাইছো গতিকে কি হ'ব কোণ বাহু কোণ শৰ্তমতে সৰ্বাংগসম হ'ব সো ইয়াত তোমালোকে কনফিউজ নহবা যেহেতু আমাৰ কোণ 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 শৰ্তমতে নাই সৰ্বাংগসমতাৰ শৰ্ত নাই আমাৰ কি আছে তোমালোকে প্ৰথমে সৰ্বাংগসমতাৰ শৰ্তকেইটা মনত ৰাখিব লাগিব তেতিয়াহে গম পাবা ঠিক আছে তো সেই কাৰণে আমি কি কৰিছো এই বাহু এডাল আমি ধৰি লৈছো সমান বুলি BC বাহু আৰু QP বাহু 2 সেন্টিমিটাৰ বুলি ধৰি লৈছো যাতে আমি কোন বাহু কোন শৰ্তমতে এই ত্ৰিভুজ দুটা সৰ্বাংগসম কৰিব পাৰো